একান্ত ভকত হৱে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত যিটোজনে শুদ্ধ ভাৱে হৰিত শৰণ লৈয়া হৰিক সুহৃদ বুলি আছে হৰিৰ প্ৰসাদে যিটো বিঘ্নিৰ মুণ্ডত পৰি দিয়া হৰি গুণ গায়া নাচে দিয়া হৰি গুণ গায়া নাচে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ আৰু তেখেতসকলৰ সমসাময়িক বৈষ্ণৱ পণ্ডিতসকলৰ সাহিত্য চৰ্চাৰ মূল বিষয়বস্তুৱেই আছিল ভগৱানৰ লীলা বৰ্ণনা, সৃষ্টি বৰ্ণনা তথা ৰূপ বৰ্ণনা। তাৎপৰ্যপূৰ্ণভাৱে এই একেধৰণৰ বিষয়বস্তুকেই দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰকাৰৰ লোকসংগীতৰ মাজতো। তাৰ ভিতৰত দিহানাম অন্যতম। দিহানাম সম্পৰ্কে আমাৰ তথ্যচিত্ৰ হৃদয় সুৰীয়াৰ প্ৰথম ভাগটিত ইতিমধ্যেই আমি বিস্তৃতভাৱে বৰ্ণনা কৰি আহিছোঁ। দিহানামসমূহ বৰ্তমান দুটা প্ৰধান ভাগত বিভক্ত কৰিব পৰা যায়: প্ৰাচীন আৰু বৰ্তমান যুগৰ দিহানাম। প্ৰাচীন যুগৰ দিহানামসমূহৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ কিছু কঠিনতা আহি পৰে। আমি যিবোৰ দিহানাম বৰ্তমান অপ্ৰচলিত হৈ পৰিছে বা একেবাৰে এলাগী কৰিছে ৰাইজে, সেইবোৰকে প্ৰাচীন দিহানাম বুলি ধৰি ল'ব লাগিব। এই প্ৰাচীন দিহানামসমূহৰ প্ৰায়বোৰেই একেবাৰেই হেৰাই গৈছে বা অলপ অচৰপ আৰ্হি পোৱা গৈছে অথবা কোনো প্ৰকাৰে জীয়াই আছে। আমাৰ তথ্যচিত্ৰখনিৰ মূল উদ্দেশ্যই হৈছে এই প্ৰাচীন দিহানামসমূহ অৰ্থাৎ দিহানামৰ শুদ্ধ ৰূপটিৰ সংৰক্ষণ আৰু সংবৰ্ধন। জয় হৰি বল, জয় ৰাম বল, হৰে
বৰ্তমান দিহানামসমূহত বিভিন্ন শৈলীৰ গীতৰ সুৰৰ সংযোজন ঘটা দেখিবলৈ পোৱা গৈছে। বাধাহীনভাৱে দিহানামসমূহত বিভিন্ন বাদ্যযন্ত্ৰৰো প্ৰয়োগ ঘটিছে। তথাকথিত মঞ্চ প্ৰধান দিহানামৰ অনুষ্ঠানসমূহত দিহা শিল্পীৰ আগমন ঘটা দেখা যায়, যিসকলৰ অধিক সংখ্যকৰ মাজতেই আধ্যাত্মিকতাৰ অভাৱ পৰিলক্ষিত হৈছে। ফলশ্ৰুতিত দিহানামৰ প্ৰাচীন ধাৰাটো বিলুপ্তিৰ পথত আগবাঢ়িছে।
ৰাম নামে পখিলা সাগৰত বান্ধি হেতু সাগৰত বন্ধিয়া বন হিতা এই বধিয়াৰণতৰ ৰাক্ষসন এক এই ভক্ত বিভীষণ কৰিলাও বিয়েক ভয় অগ্নিত পৰীক্ষা কৰি আনিলা হিতাক ব্ৰহ্মাদেৱে তুমি বানে ব্ৰহ্মাদেৱে তুতি বানে বোলে ৰাতো
না বল ভায়া গোপাল গোবিন্দ হরি অসমৰ অধিকাংশ সত্ৰৰ এটি বিশেষ উৎসৱ হৈছে পাছতি বা নন্দোৎসৱ। জন্মাষ্টমীৰ পৰৱৰ্তী সময়ত অৰ্থাৎ ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনা এই উৎসৱ ভাগৰ আয়োজন কৰা হয়। শ্ৰীকৃষ্ণৰ উদয়ৰ আনন্দত নন্দৰজাৰ ঘৰত যি উখল মাখল পৰিৱেশৰ সৃষ্টি হয়, সেই আনন্দৰ পৰিৱেশ দিয়েই পাছতিত পৰিৱেশন কৰা হয়। শিৱসাগৰৰ কোঁৱৰপুৰ অঞ্চলৰ শ্ৰী শ্ৰী বৰখাটপাৰ সত্ৰ আৰু ৰঙা চিপহা সত্ৰৰ আইসকলে আজিও এই পাছতি উৎসৱৰ আয়োজন কৰা পৰিলক্ষিত হয়। সুধীবৃন্দ, ৰঙা চিপহা সত্ৰৰ আইসকলে প্ৰসংগীয়া নামৰ মাজে মাজে পৰিৱেশন কৰা দিহা নামৰ এটি আৰ্হি আপোনাক ক'বলৈ আগবঢ়াইছোঁ। বন পুষ্প মালা পিন্ধি আস্বাধেনু ৰাখি মাথে ময়াৰ পাখি চক্ৰ
হাততো মাৰ হৰিয়ে মাথে মৰাৰ পাখি বন পুষ্প মালা পিন্ধি ধেনু আশা ৰাখি হে মাথে মৰাৰ পীত বস্ত্ৰে শোভেয়াতি চামকলে অৰ কমল লোচন চাৰু অৰুণয়ধৰ হৰিয়ে মাথে মৰাৰ পাখি বন পুষ্প মালা পিন্ধি ধেনু আশা ৰাখি মাথে মৰাৰ পাতে বাংশী মুখে হাসি মুৰুলি বজাই বৃন্দাবনৰ মাজে প্ৰভু ঘূৰেনো চৰাই হাতে বাংশী মুখে হাসি মুৰুলি বজাই বৃন্দাবনৰ মাজে প্ৰভু ঘূৰেনো চৰাই কিনো আতি নন্দ যশোদাৰ মহাভাগ পূৰ্ণ ব্ৰহ্ম তোমাৰ গৃহতে পাইল লাগ হাতে বাংশী মুখে হাসি মুৰুলি বজাই বৃন্দাবনৰ মাজে প্ৰভু দুধেনু চৰাই ভকতৰ আনন্দ বহায়া সৰ্বক্ষণে শিশুলীলা অনেক কৰিলা নাৰায়ণে হাতে বাংশী মুখে হাসি মুৰুলি বজাই বৃন্দাবনৰ মাজে প্ৰভু বুধেনু চৰাই গোপী বোলে নন্দৰাণী কেনে কানাই তোৰ ভাণ্ড ভাঙি দধি খাই দৌৰা মাৰে মোৰ গোপী বোলে নন্দৰাণী কেনে কানাই তোৰ ভাণ্ড ভাঙি দধি খাই ল'ৰা মাৰে মোৰ শৰীৰৰ ৰত্ন গণে পুৰে প্ৰসৰাই আন্ধাৰতো খোজে পান্ত লুকা নানা যাই গোপী বোলে নন্দৰাণী কেনে কানাই তোৰ ভাণ্ড ভাঙি দধি খাই ল'ৰা মাৰে মোৰ বস্তু কণা পালে ধৰি মাৰন্ত শ্ৰৱালী গৃহ কবচিয়া পলাই যান্ত বন মালি গোপী বোলে নন্দৰাণী কেনে কানাই তোৰ ভাণ্ড
ভাঙি দৰে খাই ল'ৰা মাৰে মূৰ ঐ ৰে বাপু কানাই কেনো দুষ্ট ভৈলি এমন বয়সত যখ কতনো হিবু মই ঐ ৰে বাপু কানাই কিনো দুষ্ট ভৈলি নতু দুখন্তে দামুৰি মেলে গৈ ৰে বাপু কানাই কিনো দুষ্ট ভৈলি ইহ পক্ষী চুৰি কৰি খান্ত দুগ্ধ দৈ হে মন বয়সত পজস কতনো সহিব মই ৰে বাপু কানাই কিনো দুষ্ট ভৈলি বানৰকো খুৱায়ে গোবিন্দ কিনো চন্দ ৰে বাপু কানাই কিনো দুষ্ট ভৈলি বানৰে নাখায় জানি কোবাই ভাঙে হে মন বয়সত পজস কতনো সহিব মই ৰে বাপু কানাই কিনো দুষ্ট ভৈলি এ জয় হৰে এ জয় হৰে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দাধি চুৰ কৰে জয় হৰে হৰে জয় হৰে জয় হৰে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধে চুৰ কৰে জয় হৰে হৰে মোৰ ঘৰে গুণ তুমি বোলয় আগুৱা কালি হে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধে চুৰ কলাই কনিষ্ঠ হামু বোলে বনমালী জয় হৰে জয় হৰে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধি চুৰ কৰে জয় হৰে হৰে জানিলো আহিলা তুমি ঘৰ পাহৰিয়া হে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধি চুৰ কৱনো কলহে কেনে আশা হাত দিয়া জয় হৰে জয় হৰে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধি চুৰ কৰে জয় হৰে জানিলো আহিলা তুমি ঘৰ পাহৰিয়া হে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধি চুৰ কৱনো কলহে কেনে আশা হাত দিয়া জয় হৰে জয় হৰে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধি চুৰ কৰে জয় হৰে জানিলো আহিলা তুমি ঘৰ হৰিয়া হে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধি চুৰ কৱনো কলহে কেনে আশা হাত দিয়া জয় হৰে জয় হৰে বৈকুণ্ঠৰ প্ৰতি কৃষ্ণই দধি চুৰ কৰে জয় হৰে হৰে হৰি শ্ৰদ্ধাৰ সুধীবৃন্দ, দিহানামৰ প্ৰকৃত ৰূপটি ক্ৰমাৎ হেৰাই যাবলৈ ধৰাৰ অন্তৰালত আৰু বহুতো কাৰণ আছে।
উদাহৰণস্বৰূপে দিহানাম পৰিৱেশনৰ বাবে আজিকালি দিহানামৰ আছুতীয়া ব্যৱসায়িক শিল্পীক নিমন্ত্ৰণ জনোৱাৰ জোৱাৰ উঠিছে। মঞ্চ প্ৰধান আৰু প্ৰতিযোগিতামূলক দিহানাম চৰ্চাৰে আধ্যাত্মিকতা আৰু দিহা নৈপুণ্য শিল্পী সত্তাৰ জন্ম দিব পৰা নাযায়। দিহানামৰ আটাইতকৈ উল্লেখনীয় আৰু আৱশ্যকীয় বিষয় হৈছে দিহা শিল্পীৰ গণতান্ত্ৰিকতা। এই অতিকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থাটোৱেই দিহানামৰ পৰা মেলানি মাগিব লগা হোৱা কাৰ্যটো অতি পৰিতাপৰ বিষয় হৈ পৰিছে। শিল্পী সৃষ্টিৰ ধাৰা এটাৰ পথ যেন ৰুদ্ধ হৈ পৰিছে। শেহতীয়াকৈ দিহানামক শ্ৰেণীবিভাগ কৰি কোনোবা এক শ্ৰেণীৰ স্বাৰ্থ বিজড়িত ব্যক্তিয়ে স্বাৰ্থ পূৰণ কৰাৰ ব্যৱস্থা কৰা যেন দেখা গৈছে। চিৰকাল নাম নামেই, নামৰ লগত কোনো জাত বিজাত, ডাঙৰ সৰু, উচ্চ নিচ, ওখ চাপৰ নাই। বৰদিহা সৰু দিহা বুলি দিহানামৰ প্ৰাচীন ধাৰাটোত কোনো ধৰণৰ শ্ৰেণী বিভাজন কৰা হোৱা নাছিল। মানুহৰ মাজত প্ৰচলিত জাত পাতি আঁতিছে, নামকো আৰু সৰু বৰ নসজাব। ৰাম ৰাম তেবে সুফল হুৱে মনুষ্য হৰিৰ মন ভাই বোলা
কৃষ্ণ ৰাম যেতিয়া আছিলি মন্তই ব্ৰহ্মাৰ কুণ্ডত এই বায়ুৰ ৰূপে স্থিতি ভৈলি পিতৃৰ হিৰত যেতিয়া আছিলি মন্তই পিতৃৰ হিৰত অৰস ৰূপে স্থিতি ভৈলি মাটিৰ অগত ভট গৰ্ভে পূৰ্ণ কায়া এই জন্মলৈয়ে বাছা তুমি নানা দুখ পাইলা তিনি সত্য কৰি হৰি ভজি বাকো আইলা অ মায়াৰ মাধুৰী পাই হবে পাহৰিলা বন্ধৱ কৃষ্ণ এ মন ভাই ৰাম কৃষ্ণ বুল মন ভাই ৰাম কৃষ্ণ বুল এ মন কৃষ্ণ গুণ গাৱ নন্দ কৰি মনে ঐ চিন্তা মনে তনু ভাই বিফল কৰ কেনে মন কৃষ্ণ বুল মন হৰিয়া হৰি কো মনে ধৰা ঐ হৰি গুণ গায়া ভাই জন্ম হাম ধৰা মন ভাই ভাই ভজি হৰি কয়ান পৰি হৰি হয় ভকতিক মন ৰাম বন্ধৱ কৃষ্ণ ৰাম দেহাৰ মাননি হেৰা জীৱৰ মুকুট সেইখিনি কুস্থান দানা কোনতে হত ৰাম এক দল দুই দল নাভি দশদল ঐ অষ্টাদশ পদ্মই আছে কি দয়ক মল দেহাৰ ভিতৰে আছে অনন্ত আসন এই থানে থানে বহি আছে বৈষ্ণৱ 12 জন ৰামে ভাগৱত বৃক্ষডালি মজাৰ ভিতৰ ঐ তাহাক চিনিলে জিঅ অজৰয় মৰ বন্ধৱ কৃষ্ণ ৰাম বল হৰি বল ৰাম বল হৰি বল
সৰ্বসাধাৰণ লোকশিল্পীসকলৰ কিছু কথা আজিৰ সমাজৰ পৰা পৃথক। তেখেতসকলৰ দিহানাম পৰিৱেশন শৈলীও পূৰ্বৰ দৰেই, অৰ্থাৎ শুনি শুনি মনত ৰখা গুণটোৱেই আজিও বৰ্তি আছে। সেই কণমানিতেই শুনোতে শুনোতে হোৱা মুখস্থ বিদ্যা আজিও বিদ্যমান। তেখেতলোকক বাণীবন্ধন, দৃশ্যগ্ৰহণ আদিৰ নীতি নিয়মৰ কথাও আধুনিক পদ্ধতিৰে শিকাবলৈ গ'লে গ্ৰহণ কৰি ল'ব নোৱাৰাৰ ফলত কৰ্মভাগ সম্পাদন কৰাৰ ক্ষেত্ৰত জটিলতা আহি পৰে। অতি কম সংখ্যক লোকহে কলাত্মক দিশৰ প্ৰতি আগ্ৰহী যেন অনুভৱ হয়। গতিকে সদাশয় শ্ৰোতা দৰ্শক মণ্ডলীয়ে এই ক্ষেত্ৰত ক্ষমাৰ দৃষ্টিৰে চাই যেন দোষ ত্ৰুটিসমূহ। ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি ৰাম ৰাম আতো অনন্তৰে শুনা বালি বধলীলা এক পাত হৰে ৰামে জিমতে বধিলা হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ ৰাম ৰাম লুকাই থাকিলা ৰামে হাতে ধনু ধৰি চৰিয়াহু কিবে শিখে ভয় পৰি হৰি হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ ৰাম ৰাম কিষ্কিন্ধাৰৰ দ্বাৰে গৈয়া গজিবে লাগিলা বালিৰ পুৰিত পাছে চমকিত বৈলা হৰি ৰাম 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 ৰঘুনন্দন বালিক বধিলা প্ৰভু কি কাৰণ হ'ব কৃষ্ণ ৰাম লুকাই থাকিলা ৰামে হাতে ধনু ধৰি চৰিয়াহু কিবে শিখে ভয় পৰি হৰি কিষ্কিন্ধাৰৰ দ্বাৰে গৈয়া গজিবে লাগিলা ৰাম বালিৰ পুৰিত পাছে চমকিত হৈলা ওয়ে বালি ৰায় ওয়ে বালি ৰায় ৰাম হৰত পৰিল বালি নুঠিলে দুনাই ওয়ে বালি ৰায় বালি ৰায় ওয়ে বালি ৰায় ৰাম হৰত পৰিল বালি নুঠিলে দুনাই ওয়ে বালি ৰায় কিষ্কিন্ধাৰৰ দ্বাৰে গৈয়া গজিবে লাগিলা বালিৰ পুৰিত পাছে চমকিত বৈলা ওয়ে বালি ৰায় ওয়ে বালি ৰায় ৰাম হৰৰ পৰিল বালি নুঠিলে দুনাই ওয়ে বালি ৰায় ৰাজা কবি তন্দা কৰি পাৰি লন্ত গালি শুনি শিখে ৰণ
নুঠিলে দুনাই ঐ বালিৰা